এওঁ পইচা লৈ চাকৰি দিয়ে এওঁ চাকৰিৰ বাবে পইচা দিলে পাই গ'ল এপইণ্টমেণ্ট 2.5 লাখ টকাত এটা চাকৰি হাতত পৰিল নিযুক্তি পত্ৰ ইয়াতকৈ আৰু ভাল কথা কি হ'ব পাৰে গোৱালপাৰাত যোগদান কৰিবলৈ গ'ল এইজন গুণজিত বৈশ্য তাত মানে সম্পূৰ্ণ মানে ভুৱা বুলি কৈ দিলে কোৱাৰ পিছত মই কেনেকৈ মানে আহিলোঁ আৰু ভগৱান জানে আৰু শেষ সপোন শেষ এপইণ্টমেণ্ট ভুৱা বন বিভাগত চাকৰি দিয়াৰ কথা কৈ গুণজিত বৈশ্য নামৰ এইজন লোকৰ পৰা 2.5 লাখ টকা লৈছিল এইজন তীৰ্থ শৰ্মাই এওঁ বুলিয়ে নহয় 10-15 জনৰ পৰা লৈছিল ধন মোটামুটি 10-15 জনৰ মনৰ পৰা মই লোৱা এটা আভাস পাইছোঁ তাৰ পাছতে বহুদিন আত্মগোপন মঙ্গলবাৰে অমংগল শৰ্মাক চানমাৰীত দেখা পালে গুণজিতে ধৰি ল'লে এতিয়া এওঁৰ হাতত হেণ্ডকাফ থানাৰ আলহী গতিকে সাৱধান চাকৰিৰ বাবে ধন দিওঁতে বহুবাৰ ভাবক প্ৰবঞ্চ কেতিয়া অলিয়ে গলিয়ে নুনমাটিৰ পৰা গোপাল শীল প্ৰাগ নিউজ